নমস্কাৰ। আজি বহুদিনৰ পাছত ভিডিঅ' এটি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ৰেচিপি বুলি তেনেকৈ একো নহয়। যোৱাকালি পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ ব্ৰতৰ থালি এখন লৈ আহিছোঁ। বহুতে নিশ্চয় শাওণ মাহটো পালন কৰে। কিছুমানে গোটেই মাহটোৱে মাছ মাংস নাখায়, কিছুমানে সোমবাৰে মানে। মই সোমবাৰে ব্ৰতত থাকি গধূলি সময়ত ভাত এসাঁজ খাওঁ। যোৱাকালি সোমবাৰটোত মোৰ ব্ৰতৰ থালিখনত আছিলে মগু দাইল, গোটেইখিনি পাচলি, স্কোৱাছ, জিকা, ভেন্দি, আলু, কচু, গাজৰ সকলোখিনি একেলগতে দি এনেদৰে খাইছিলোঁ। দেখিবলৈ সাধাৰণ, কিন্তু এনেও ব্ৰত নহ'লেও কেতিয়াবা এনেদৰে ৰান্ধি খাবচোন। মানে কি ক'ম আৰু, ইয়াৰ সোৱাদটো ইমান বেছি ভাল লাগে নহয়, অমৃত খোৱাৰ দৰে লাগে। এনেদৰে বইল কৰাৰ পাছত অকণমান ধনিয়া যদি শেষত দি দিয়ে আৰু বেছি ভাল হয় খাবলৈ। এই বইল কৰা পাচলিখিনিৰ পৰাই আকৌ মই জিকাখিনি উলিয়াই ধুনীয়াকৈ পিটিকা বনাই লৈছোঁ কচু এডোখৰৰ লগত, আৰু ভেন্দিকেইটাও এনেদৰে গোটাকৈ ৰাখি লৈছোঁ। বুট কেইটামান লৈ লৈছোঁ। এই ভাত সাজ যে সঁচাকৈ কৈছোঁ বৰ ধুনীয়া লাগে খাই। আপোনালোকে শাওণ মাহৰ সোমবাৰৰ ব্ৰতত কেনেদৰে কি খায় মোক জনাবচোন দেই কমেণ্টত। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। থেংক ইউ।